এতিয়া কয়লা আৰু চুপাৰী সম্পৰ্কে অলপ দীঘলীয়াকৈ চৰ্চা হৈ আছে, কিন্তু মই ভাবোঁ যে অসমত আটাইতকৈ ডাঙৰ যিটো চিণ্ডিকেট, মানে আটাইতকৈ বেছি পইচা পোৱাৰ চিণ্ডিকেট, এইটো হ'ল গুটখা, বা এই গুটখা কি কয় এইটো চুপাৰী যিবিলাক মানে পেকেট যিবিলাক চুপলা, তো সেই গুটখাটো তাৰ কাৰণে অসম, আমি সকলোৱে জনা দৰকাৰ যে অসম বিধানসভাৰ পৰা আইন উত্থাপন কৰা হৈছিলে, আকৌ কেনেকৈ গুৱাহাটী হাইকোৰ্টৰ পৰা সেইখন উঠাই অনা হ'ল, আৰু কেনেকৈ এই কেলেংকাৰী কৰি ইলেকশ্যনত কিমান টকা লয় আৰু বছৰ মাহে মাহে কিমান টকা লয়, সেইবিলাক কথা অসমৰ বহু জনা মানুহে জানে। এইটোৱে আটাইতকৈ বেছি ২ নম্বৰী ইনকাম চ'ৰ্চ। ২ নম্বৰ যিটো ২ নম্বৰী ইনকাম চ'ৰ্চ, সেইটো নিশ্চয় কয়লা আৰু চুপাৰী। বাকী ৰাসায়নিক সাৰ, তাৰপাছত আপোনাৰ অৰুণাচলী সুৰা, কাঠ, বালি, গৰু, মহ, গাহৰি, কাঠ, শিল, লাইমষ্টোন, কণী, চাউলৰো চলে, আনকি চীনা নহৰু, চীনা আপেল, বাৰ্মিজ জালুক, ফল মূল বিভিন্ন ধৰণৰ, নাচিকৰ পৰা অহাটো, পাণ, তাৰপিছত অভাৰলোডিংবিলাক আছে বিভিন্ন ধৰণৰ। মই যদি কওঁ, পোনে পোনে যদি কওঁ, তেতিয়াহ'লে প্ৰথম কথাটো হ'ল যে হৰেণ মহন্ত নামৰ মানুহটোক যদি গ্ৰেপ্তাৰ কৰি দিয়ে, অসমত মোটামুটি চিণ্ডিকেট আধাটো আজিৰ ভিতৰতে নাইকিয়া হৈ যাব। হৰেণ মহন্ত নামৰ মানুহটো, ইয়াত বহুতে নামটো ল'লে, মই ডিটেইলছত কৈ থাকিবলৈ সময় নিদিব মোক, জানো মই, সেইকাৰণে মই কৈছোঁ যে হৰেণ মহন্ত নামৰ মানুহটোক ডাইৰেক্টলি যদি গ্ৰেপ্তাৰ কৰি দিয়ে, আধা চিণ্ডিকেট অসমত বন্ধ হৈ যাব। এতিয়া বহুতে কৈ আছে, ইয়াতে কৈ আছে যে, মই আপোনালোকক দুটা কথা প্ৰথমতে কৈ লওঁ, যে আজি চুপাৰীৰ যিটো কথা কৈছে, লোকেল চুপাৰী, আচলতে লোকেল চুপাৰী বোলা বস্তুটোত আজিৰ দিনটোত যিটো ইলিগেল চিণ্ডিকেট চলি আছে, এইটোৱে কিমান ক্ষতি কৰিছে আমাৰ খেতিয়কবিলাকক চাওক। আগতে 1 কুইণ্টেল চুপাৰীক বা কেঁচা তামোল বিক্ৰী কৰি এটা পৰিয়ালে পাইছিলে 5,500 টকা, আৰু বিজেপি চৰকাৰে যিদিনাৰ পৰা চিণ্ডিকেট লগালে, এতিয়া গাঁৱত 1 কুইণ্টেল কেঁচা তামোলৰ দাম হ'লগৈ 4,000 টকা। তো এক কেজি আমাৰ ব্ৰহ্মপুত্ৰ উপত্যকাত 1 কেজি কেঁচা কি কয় চুপাৰীৰ ওপৰত, মানে আমাৰ লোকেল চুপাৰীৰ ওপৰত 32 টকাকৈ, আৰু বৰাক উপত্যকাত 50 টকাকৈ কমিশ্যন লোৱা হয়। যিটো কাৰণত একদম লাখ লাখ খেতিয়ক, মইতো ভাবোঁ যে বিজেপি চৰকাৰে অসমৰ এডালো যদি কাৰোবাৰ ঘৰত তামোল গছ আছে, আৰু যদি তামোল যদি এটাও বিক্ৰী কৰে বাহিৰত, তাৰ পৰাও পইচা খায়, এইটো হ'ল যিবিলাকে বিক্ৰী কৰে, বজাৰত বিক্ৰী কৰে ছাৰ, যাৰ ঘৰত বিক্ৰী কৰে তাৰ প্ৰত্যেক ঘৰৰ পৰা পইচা খায়। 1 কেজি তামোলত 50 টকাৰ পৰা 1 কেজি 32 টকাৰ পৰা 50 টকাৰ ভিতৰত খায় এইটো। তাৰপিছত 2 নম্বৰ মানে বাহিৰৰ পৰা অহা চুপাৰী। ছাৰ, বাহিৰৰ পৰা অহা চুপাৰীটো কিনো? বাহিৰৰ পৰা চুপাৰীটো বন্ধ কৰিবৰ কাৰণে আচলতে কেন্দ্ৰীয় চৰকাৰে, প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় আৰু গৃহ বিভাগে অসমৰ চৰকাৰক স্পেচিয়েলি নিৰ্দেশ দিছিলে। এইকাৰণে নিৰ্দেশ দিছিলে যে বাহিৰৰ পৰা অহা, বাৰ্মা বুলি কয় বা য'ৰ পৰা সেইখিনি চুপাৰী বহুত দূৰ, একদম ইণ্ডোনেছিয়াৰ পৰা আহে আচলতে, সেই চুপাৰীখিনিৰ লগত আচলতে কি আহে, চুপাৰীখিনিৰ মাজত ড্ৰাগছ আহে, চুপাৰীখিনিৰ মাজত ডাঙৰ ডাঙৰ মানে বন্দুকবিলাক আহে, বোমা আহে, আৰু সেইকাৰণে কেন্দ্ৰীয় চৰকাৰৰ হোম ডিপাৰ্টমেণ্ট আৰু প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে অসম চৰকাৰক নিৰ্দেশ দিছিলে যে অসমৰ মাজেদি এই গোটেই কাৰবাৰটো হৈ আছে, এইটো সম্পূৰ্ণৰূপে বন্ধ হ'ব লাগে। আৰু এই চুপাৰী কাৰবাৰটোৰ পৰা উত্তৰ পূৰ্বাঞ্চলৰ বহুত উগ্ৰপন্থী সংগঠনে পইচা পায়, সেইকাৰণে এইটো বন্ধ কৰিব লাগে বুলি কেন্দ্ৰীয় চৰকাৰে অসম চৰকাৰক নিৰ্দেশ দিছিলে। কিন্তু আজিৰ দিনটোতো অসমৰ মাজেদি অতি কমেও 40খন 50খন এনেকুৱা বাৰ্মিজ চুপাৰীৰ ট্ৰাক পাৰ হৈ থাকে। এই কথাটো কোনেও অস্বীকাৰ কৰিব নোৱাৰে। কিমান পইচা লয়, কি পইচা লয়, এইবিলাক ইয়াত আমাৰ কথা পাতি থকাৰ লাভ নাই। কিন্তু বাৰ্মিজ চুপাৰীটো ছাৰ কাষ্টম ডিউটি, মানে বাৰ্মিজ চুপাৰীটো প্ৰব্লেমটো কি, আমাৰ বাৰ্মাৰ লগত আমাৰ মানে কেঁচা চুপাৰী অনাৰ কাৰণে কোনো মানে চুক্তি নাই, MOU যিহেতু নাই, গতিকে আনিবই নোৱাৰোঁ, গতিকে কাষ্টম ডিউটি লগাব নোৱাৰে, তাত GST লগাব নোৱাৰে। GST যদি লগায় সেইটো মণিপুৰৰ চুপাৰী বুলি এনে GST লগায়,
গতিকে এইটো এটা ভয়ংকৰ বস্তু এটা, এইটো বন্ধ কৰাটো উচিত আৰু আমাৰ লোকেল চুপাৰীটো পুৰা সম্পূৰ্ণ Thank কৰি you. দিয়া উচিত। Thank you. তাৰপিছত যে গৰু চিণ্ডিকেট, ছাৰ গৰু চিণ্ডিকেটৰ ফলস্বৰূপে আমাৰ মিচিং মানুহ আৰু নেপালী মানুহ, আমাৰ SC আৰু আমাৰ উজনি অসমৰ বহুত মানুহ, অৰুণাচল প্ৰদেশৰ কাষৰে পাজৰে শদিয়াৰ পৰা মানে এইফালে জোনাইলৈকে আৰু এইফালে মাজুলীলৈকে এই অঞ্চলৰ মানুহবিলাক, আমাৰ ট্ৰাইবেল মানুহবিলাকৰ কাৰণে সাংঘাতিক বিপদ হৈছে। আগতে যি হাল গৰুত আমি 35,000 টকা পাইছিলোঁ, এতিয়া 25,000 টকা পাওঁ চিণ্ডিকেটটো লগোৱাৰ পাছত। এইটো সাংঘাতিক। আৰু মুছলমান মানুহবিলাকৰ কাৰণে বিপদ হৈছে কি, যিবিলাক মানুহে গৰু মাংস খায়, আগতে 250 টকাত কিনিব পাৰিছিলে, এতিয়া 450 টকাৰ পৰা 500 টকা হ'ল। এই দুইটা হৈ গ'ল। খেতিয়কৰ লোকচান হ'ল, গৰুৰ দাম একদম চৰ্চত কমি গ'ল, আনহাতে খোৱা মানুহবিলাকৰ কাৰণে গৰুৰ মাংসৰ দাম বাঢ়ি গুচি গ'ল। 6 মিনিট হৈ গ'ল। ভয়ংকৰ ধৰণৰ ঘটনা ঘটিছে ঠিক আছে। ছাৰ। গতিকে Thank you. মই ভাবোঁ যে আৰু এতিয়া মোৰ ওচৰত এটা আজি ৰিপৰ্ট এটা আহিছে ছাৰ, এইটো আজি বিধানসভাতে ৰিপৰ্টটো পাইছোঁ। কোনোবাই কৈ আছে যে কয়লাৰ চিণ্ডিকেট হোৱা নাই। ইয়াত কয়লাৰ চিণ্ডিকেটত অতি স্পষ্টকৈ মোক আজি যিটো ৰিপৰ্ট দিছে, এই ৰিপৰ্টটোত ছাৰ আজি কৈছে যে 248টা 248টা ইলিগেল কোল মাইনিং চলি আছে বৰাক উপত্যকাত, ইয়াত লিখি দিছে। আৰু অপেন কাষ্ট মাইনিং ছাৰ, একদম Thank you. ৱাইল্ড লাইফ চেংচুৱাৰীৰ ভিতৰত অপেন Please কাষ্ট মাইনিং। conclude. আৰু Sri Manor Deka. এটা বাক্য ছাৰ, কাৰ্বি আংলঙত আমাৰ নম্বৰ ৱাইল্ড লাইফ চেংচুৱাৰীৰ ভিতৰত অপেন কাষ্ট মাইনিং চলি আছে, তাৰ সমস্ত তালিকা আৰু Thank কিমান you. কয়লা অবৈধ ধৰিছে, ইয়াৰ সমস্ত তালিকা ইয়াত আছে। Thank you. যদি দৰকাৰ হয়, ইয়াত যিহেতু ক'বলৈ দিয়া নাই, মই বাহিৰত ক'ম। ঠিকে আছে, বাহিৰত ক'ম। গতিকে মই ঠিক আছে, কথাখিনি thank কৈ দিব you. খুজিছোঁ। ধন্যবাদ অধ্যক্ষ মহোদয়। আজি